যি নাৰী পাকঘৰত খানা বনাওতে তিনিটা কাম কৰিব সেই নাৰীৰ কপাল খুলি যাব মহান আল্লাহ তাআলাই প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰিব সকলোৱে খানাৰ প্ৰশংসা কৰিব আল্লাহ ৰাব্বুল আলামিন সেই নাৰীৰ জীৱনত প্ৰচুৰ পৰিমাণে বৰকত দান কৰিব যিসকলে ইনকাম কৰে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ ইনকামত তেওঁলোকৰ रोजगारत আল্লাহ তাআলাই বৰকত দান কৰিব জীৱনত আয় উন্নতি হ'ব জীৱনৰ পেৰেশানি বালা মুসিবতবোৰ অভাৱ অনাটন আল্লাহ ৰাব্বুল আলামিন দূৰ কৰি জীৱনত শান্তি দান কৰিব পৰিয়ালৰ সকলোৰে মাজত আল্লাহ তাআলাই মিল মোহাব্বতৰ সৃষ্টি কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল যেতিয়া পাকঘৰত খানা বনাবলৈ যায় তিনিটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব এই তিনিটা আমল যদি আপুনি প্ৰতিদিন পাকঘৰত এই তিনিটা আমল কৰিব পাৰে আল্লাহ তাআলাই এই আমলৰ বৰকতত আপোনাৰ জীৱন শান্তিময় কৰি দিব জীৱনৰ অভাৱ অনাটনবোৰ দূৰ হৈ যাব আল্লাহ তাআলাই জীৱনত আয় উন্নতি কৰিব আপুনি ইহকালতো কামিয়াব হয় পৰকালতো কামিয়াব হয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সৰ্বপ্ৰথম যেটো আমল আপুনি পাকঘৰত যেতিয়া সোমাই পাকঘৰত সোমাওতে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু সৰ্বপ্ৰথম আপুনি সালাম দি পাকঘৰত আপুনি সোমাই যাব তেতিয়া আল্লাহ ৰাব্বুল আলামিন আপোনাৰ সেই কামত বৰকত দান কৰিব আপুনি হয়তো ভাবিব পাৰে যে পাকঘৰত কোনো নাথাকে মইনো সালাম কাক দিম কোনে সালামৰ জবাব দিব আপোনাৰ ঘৰত মনত ৰাখিব কোনো নাথাকিলেও আল্লাহৰ ৰহমতৰ ফেৰেশতা নিশ্চয় আছে আল্লাহৰ ৰহমতৰ ফেৰেশতা সকলে আপোনাৰ সালামৰ জবাব দিব আল্লাহৰ ৰহমতৰ ফেৰেশতা সকলে আপোনাৰ কাৰণে দুআ ইস্তিগফাৰ কৰি থাকিব আপোনাৰ জীৱনৰ শান্তিৰ কাৰণে দুআ কৰি থাকিব আপুনি যে খানা বনাব আল্লাহৰ ৰহমতৰ ফেৰেশতা সকলে আপোনাৰ প্ৰত্যেক কামতে সহায় কৰিব মহান আল্লাহ তাআলাই গায়বী ভাবে আপোনাক ইমদাদ কৰিব আপোনাক সহায় কৰিব গতিকে আপুনি সালাম দিবলৈ কেতিয়াও নাপাহৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আফশুস সালাম তোমালোকে সালাম প্ৰচলন কৰা সালাম প্ৰচাৰ কৰা কিয়নো সালাম দিয়াটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় আৰু সালামৰ দ্বাৰা মোহাব্বতৰ সৃষ্টি হয় আমি যেতিয়া কাৰোবাৰ লগত মুলাকাত কৰো কাৰোবাৰ লগত সাক্ষাৎ কৰো আমি ইজনে হিজনক সালাম দিব লাগে মা বাবা লৰা ছোৱালীক সালাম দিব লাগে লৰা ছোৱালীয়ে মা বাবাক সালাম দিব লাগে স্বামীয়ে স্ত্ৰীক সালাম দিব লাগে স্ত্ৰীয়ে স্বামীক সালাম দিব লাগে তেতিয়া আল্লাহ ৰাব্বুল আলামিন ইজন হিজনৰ অন্তৰত মোহাব্বত সৃষ্টি কৰি দিয়ে ইজনে হিজনক ভাল পায় মোহাব্বত কৰে সালাম নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি ওয়া মান আহাব্বানি কানা মাই ফিল জান্নাহ যিজনে মোৰ সুন্নতক মোহাব্বত কৰিলে মোৰ সুন্নতৰ ওপৰত আমল কৰিলে তেও অকল সুন্নতৰ ওপৰত আমল কৰা নাই তেও যেন মই নবী মুহাম্মদক মোহাব্বত কৰিলে আল্লাহু আকবার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আৰু যিজনে মোক মোহাব্বত কৰিলে কানা মাই ফিল জান্নাহ তেও জান্নাতত মোৰ লগত যাব মোৰ লগত জান্নাতত প্ৰৱেশ কৰিব সুবহানাল্লাহ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যাৰ লগতে মুলাকাত হৈছিল তেও সৰ্বপ্ৰথম সালাম দিয়াৰ চেষ্টা কৰিছিল সাহাবাসকলে প্ৰতিযোগিতা কৰিছিল যে কেনেকৈ নবীৰ আগত আমি সালাম দিব পাৰো কেতিয়াবা সাহাবাসকল গছৰ আৰত তেওঁলোকে লুকাই থাকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাস্তা দি আহি থাকে যে আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আগুৱাই এডভান্স কৰি আমি সালাম দিব পাৰো নেকি কিন্তু তথাপিও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দূৰৰ পৰাই তেওঁলোকক দেখা পাইছিল তেওঁলোকক দূৰৰ পৰাই সালাম দি দিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় যেতিয়া তুমি কাৰোবাৰ ঘৰত যোৱা তুমি সালাম দিবা প্রথম সালাম দিবা কোনো জবাব নাই দ্বিতীয়বার আকৌ সালাম দিবা কোনো জবাব নাই তৃতীয়বার সালাম দিবা কোনো জবাব যেতিয়া নাহে তৃতীয়বার তিনিটা সালাম দিয়াৰ পিছত যেতিয়া কোনো জবাব নাহে তুমি সেই ঘৰত প্ৰৱেশ নকৰিবা তাৰ পৰা তুমি উভতি আহিবা ইয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় আমি বেছি বেছি কৈ সালামৰ প্ৰচলন কৰিব লাগে আফশুস সালাম নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে সালাম প্ৰচাৰ কৰা ইজনে হিজনক সালাম দিয়া সালাম দিলে এই সালামৰ বৰকতত আল্লাহ রাব্বুল আলামিন ইজন হিজনৰ অন্তৰত মোহাব্বত সৃষ্টি কৰি দিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আমি যেতিয়া ইজন হিজনৰ লগত মুলাকাত কৰো ইজনে হিজনক আমি স্পেশালি এটা দোয়া দিও আল্লাহ রাব্বুল আলামিনৰ পক্ষৰ পৰা তোমাৰ প্ৰতি সালামতি বৰ্ষিত হোক ৰহমত বৰকত নাজিল হোক আমি ইজন হিজনৰ কাৰণে যেতিয়া ৰহমত বৰকতৰ দোয়া কৰি থাকিম আল্লাহ রাব্বুল আলামিন আমাৰ উভয়ৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আমি সালাম যেতিয়া কৰবাৰ পৰা আহো নিজৰ ঘৰত যেতিয়া সোমাও নিজৰ ঘৰ হলেও আমি সালাম দিব লাগে ঘৰত কোনো নাই তথাপিও সালাম দিব লাগে গতিকে আপুনি পাকঘৰত সোমাইছে যদি আপোনাৰ পাকঘৰত কোনো নাই
তথাপিও আপুনি আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতু এনেকৈ সালাম দি আপুনি পাকঘৰত সোমাব তেতিয়া আল্লাহ ৰাব্বুল আলামিন আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আল্লাহৰ ৰহমতৰ ফেৰেশতাসকলে আপোনাৰ মাগফিৰাতৰ কাৰণে দুআ কৰি থাকিব আপোনাৰ জীৱনৰ শান্তিৰ কাৰণে দুআ কৰি থাকিব এক নম্বৰ আমল হৈছে আপুনি পাকঘৰত সোমাওতে সালাম দি আপুনি সোমাই যাব দুই নম্বৰ যেটো আমল পাকঘৰত সোমাই আপুনি যিকোনো কাজ কৰ্ম কৰে আপুনি চাউল লৈ আছে চাউল ধুব আপুনি মাছ মাংস কিবা কাটি আছে কিবা সবজি কাটি আছে আপুনি জুই জ্বলাইছে যিকোনো কামৰ পূৰ্বে যিকোনো কামৰ আৰম্ভণিত আপুনি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িব প্ৰত্যেক কামৰে আৰম্ভণিত যেতিয়া আপুনি বিসমিল্লাহ পঢ়িব আল্লাহ ৰাব্বুল আলামিন সেই কামত বৰকত দান কৰিব সেই কামত শয়তানৰ কোনো হাত নাথাকে আপুনি যি খানা বনায় সেই খানাত আল্লাহ ৰাব্বুল আলামিন বৰকত দান কৰিব সকলোৱে আপোনাৰ খানাৰ প্ৰশংসা কৰিব আল্লাহৰ ৰহমতৰ ফেৰেশতাসকলে আপোনাৰ প্ৰত্যেক কামতে সহায় কৰিব সুবহানাল্লাহ আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে কুল্লু আমরিন জিবালিল লাম ইবদা বিসমিল্লাহি ফাহুয়া আক্তা আও আজজাম প্রত্যেক ভাল কাম যেটো নেকি শরীয়তে বাধা নকৰে যেটো ভাল কাম প্রত্যেক ভাল কামৰে আৰম্ভণিতে যেতিয়া বিসমিল্লাহ পঢ়া নহয় সেই কাম আধৰুৱা হৈ যায় সেই কাম বেবৰকতি হৈ যায় সেই কামত কোনো ৰহমত বৰকত নাথাকে আল্লাহৰ ৰহমত তাতে শামিল নাথাকে সেই কাৰণে প্ৰত্যেক কামৰে আৰম্ভণিতে বিসমিল্লাহ পঢ়িব লাগে তেতিয়া সেই কামত যি কাম কৰাৰ আৰম্ভণিত আপুনি বিসমিল্লাহ পঢ়িব যি বস্তু ধৰোতে আপুনি বিসমিল্লাহ পঢ়িব সেই বস্তুত শয়তানে কেতিয়াও হাত লগাব নোৱাৰে শয়তানৰ হাত নাথাকে আল্লাহৰ ৰহমতৰ ফেৰেশতাসকলে সেই কামত সহায় কৰিব আপোনাৰ খানাত আল্লাহ ৰাব্বুল আলামিন বৰকত দান কৰিব সকলোৱে প্ৰশংসা কৰিব সেই কাৰণে প্ৰত্যেক কামৰে আৰম্ভণিতে আপুনি বিসমিল্লাহ পঢ়িব আল্লাহৰ নামত প্ৰত্যেক কাম আৰম্ভ কৰিব তেতিয়া আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব গায়বী ভাৱে ফেৰেশতাৰ যোগেদি আপোনাক সহায় কৰিব গতিকে দ্বিতীয় নম্বৰ যেটো আমল প্ৰত্যেক কামৰে আৰম্ভণিতে বিসমিল্লাহ পঢ়িবলৈ আপুনি নাপাহৰিব যি কোনো কাম কৰি আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম সম্পূৰ্ণ বিসমিল্লাহ নপঢ়িলেও বিসমিল্লাহ এইখিনি কলেও হ'ব বিসমিল্লাহ কলেও গোটেইখিনিৰ মতলব এটাই হ'ব যে আল্লাহৰ নামত মই আৰম্ভ কৰিছো আল্লাহৰ নামত মই খানা বনাবলৈ আৰম্ভ কৰিছো আল্লাহৰ নামত মই সবজি কাটি আছো আল্লাহৰ নামত মই মাছ কাটি আছো প্ৰত্যেক কামৰে আৰম্ভণিত যেতিয়া বিসমিল্লাহ পঢ়িব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ সেই কামত বৰকত দান কৰিব গতিকে দ্বিতীয় নম্বৰ আমল আপুনি নাপাহৰিব প্ৰত্যেক কামৰে আৰম্ভণিতে বিসমিল্লাহ পঢ়িব তৃতীয় নম্বৰ যেটো আমল আপুনি পাকঘৰত যি কোনো কাজ কৰ্ম কৰি আছে আপুনি যি কোনো কাজ কৰ্ম কৰি থাকোতে আপুনি মনে 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 দুরূদ শরীফ পড়ি থাকিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শর্ট দুরূদ শরীফ এই দুরূদ শরীফ যদি আপনি পড়ি থাকে আল্লাহ আর আল্লাহর রাসূল আপনার প্রতি রাজি আর খুশি হয়ে যাব আপনার জীবনত রহমত বরকত নাজিল হব আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যিজনে মোর উপৰত এবাৰ দুরূদ শরীফ পাঠ করে আল্লাহ রাব্বুল আলামিন তার নামায় আমলের পৰা 10টা গুনাহ maaf করে দিয়ে 10টা রহমত অবতীর্ণ করে 10টা মর্যাদা আল্লাহর আদালতত বুলন্দ করে দেওয়া হয় সুবহানাল্লাহ আৰু যিজনে পুৱা গধূলি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিজনে পুৱা 10 বাৰ গধূলি 10 বাৰ মোৰ ওপৰত দুরূদ শরীফ পাঠ কৰিলে ওয়াজাবাত লাহু শাফাআতি তাৰ কাৰণে শাফাআত কৰাটো মই নবীৰ ওপৰত ওয়াজিব হৈ যায় আল্লাহু আকবার কিয়ামতৰ সেই কঠিন মুহূৰ্তত যেতিয়া সূৰ্য মূৰৰ ওপৰত আহি যাব জমিন যেতিয়া তামা হৈ যাব সেই কঠিন মুহূৰ্তত সকলোৱে ইয়া নফসি ইয়া ৰব্বি নফসি ইয়া ৰব্বি নফসি ইয়া আল্লাহ মোৰ কি হ'ব ইয়া আল্লাহ মোৰ কি হ'ব সেই কঠিন বিভীষিকাময় পৰিস্থিতিত যেতিয়া নবী আপোনাক শাফাআত কৰিব ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে ইয়াৰ বাহিৰেও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিসকলে মোৰ ওপৰত বেছি বেছি দুরূদ শরীফ পাঠ কৰি থাকে তেওঁলোকে কিয়ামতৰ দিনাখন মোৰ বেছি কাষত থাকিব আল্লাহু আকবার গতিকে দুরূদ শরীফ আমি জিমান বেছি পঢ়ি থাকিম আমাৰ জীৱনৰ গুনাহবোৰ maaf হৈ যাব আমাৰ জীৱনত ৰহমত বৰকত নাজিল হ'ব বেছি বেছিকৈ দুরূদ শরীফ পঢ়ি থাকিলে আল্লাহ ৰাব্বুল আলামিন ৰাজি আৰু খুশি হৈ যায় কিয়নো এই আমল খুদ আল্লাহ ৰাব্বুল আলামিনে কৰে আল্লাহ তাআলা কোনো কামেই নকৰে কিন্তু তেও তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰে আল্লাহ তাআলা কোরআনে কারীমত কয় ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা নিশ্চয় আল্লাহ আর তোর ফেরেশতাসকলে
ইছাল্লুনা আলান নবী, তেওঁলোকে নবীৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনিন সকল, হে মুমিন মুছলমান সকল, হে পুৰুষ মহিলা সকল, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকেও নবীৰ ওপৰত দুৰুদ পঢ়া, সালাম পঠোৱা। যেতিয়া আপুনি নবীৰ ওপৰত বেছি বেছিকৈ দুৰুদ শৰীফ পাঠ কৰি থাকিব, যেতিয়া আপুনি কোনো কাজ কৰ্ম কৰি আছে, আপুনি হাতেৰে কাম কৰি আছে কিন্তু মনে মনেতো কাম কৰা নাই, মনে মনে দুৰুদ শৰীফ পাঠ কৰি থাকক, তেতিয়া আপুনি যি কাজ কৰ্ম কৰি থাকিব সেই কামত আল্লাহ তাআলাই ৰহমত বৰকত নাজিল কৰিব। আপোনাৰ জীৱনত আয় উন্নতি হ'ব, জীৱনৰ অভাৱ অনাটন পেৰেশানিবোৰ আল্লাহ ৰাব্বুল আলামিন দূৰ কৰি দিব, জীৱনত শান্তি আহিব। গতিকে এই তিনিটা আমল আপুনি কেতিয়াও নাপাহৰিব। যেতিয়াই পাকঘৰত সোমাওঁতে সালাম দিব, প্ৰত্যেক কামৰে আৰম্ভণিতে বিসমিল্লাহ পঢ়িব, আৰু এনি টাইম যিকোনো কাজ কৰ্ম কৰি থাকোঁতে এনি টাইম মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব। বেলেগ কোনো দুৰুদ শৰীফ নাজানিলেও সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি বেছিকৈ পঢ়ি থাকিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে কওঁ আল্লাহুম্মা আমিন। ওয়া আখিৰু দা'ৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।